যোৰহাটৰ প্ৰেছ ক্লাবত সাংবাদিকসকলে কলা বেজ পৰিধান কৰি সাব্যস্ত কৰিলে প্ৰতিবাদ সাংবাদিকৰ ওপৰত গুৱাহাটীত আৰক্ষীয়ে কৰা আক্ৰমণৰ বিৰুদ্ধে যোৰহাটত কলা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে যোৰহাটৰ সাংবাদিকসকলে গুৱাহাটী কংগ্ৰেছৰ ৰাজভৱন ঘেৰাও কাৰ্যসূচীত আৰক্ষীয়ে কন্দুৱা গেছ ব্যৱহাৰ কৰাৰ ফলত প্ৰতিবাদকাৰীৰ লগতে আঘাতপ্ৰাপ্ত হয় বহুকেইগৰাকী সাংবাদিক কৰোণভাৱে নিহত হয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আইনী কোষৰ সদস্য তথা আইনজীৱী মৃদুল ইছলাম আৰক্ষীয়ে কন্দুৱা গেছ ব্যৱহাৰ কৰাৰ ফলত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিক আক্ৰান্ত হয় কালি এই ঘটনাক ৰাজ্যজুৰি ধিক্কাৰ দিয়া হৈছে আজি যোৰহাট প্ৰেছ ক্লাবত যোৰহাটৰ সাংবাদিকসকলে কালি ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গ'ল সাংবাদিকসকলৰ লগত এই প্ৰতিবাদ সহযোগিতা আগবঢ়ালে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট পোহৰ লাইভ 8 আমি বাৰেপতি কৈ আহিছোঁ যে সাংবাদিকসকলক সংবাদ পৰিৱেশনৰ কাৰণে এটা সুস্থ পৰিৱেশ দিয়ক আমি বাৰেপতি কৈ আহিছোঁ যে সাংবাদিক নিগ্ৰহ বন্ধ কৰক কিন্তু বাৰেপতি অসমৰ সাংবাদিকসকলে কৈ থকাৰ পিছতো দাবী জনাই থকাৰ পিছতো কালিৰ দিনটোত আমি যি জঘন্য দৃশ্য দেখা পালোঁ কালি বাতৰি পৰিৱেশন কৰি থকা অৱস্থাত বাইক লৈ থকা অৱস্থাত সাংবাদিকসকলৰ ওপৰত কন্দুৱা গেছ প্ৰয়োগ কৰা হ'ল যাৰ কাৰণে কেইবাজনো সাংবাদিক ঘটনাস্থলীতে তেওঁলোকে যথেষ্ট অসুখীয়া হৈ পৰিল তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হ'ল এনেধৰণৰ পৰিৱেশ পৰিস্থিতি কালি আমি দেখা পোৱা গ'ল আৰু তাৰপিছত আমাক এনেকুৱা লাগিছে যে গণতন্ত্ৰ অসুখীয়া হৈ পৰিছে এই অসুখীয়া গণতন্ত্ৰ ৰক্ষা কৰিবৰ কাৰণে আমি চৰকাৰক পুনৰ আহ্বান জনাইছোঁ আমি পুনৰ কৈছোঁ যে সাংবাদিকতা কৰিবৰ বাবে অসম চৰকাৰে আমাক এটা সুস্থ পৰিৱেশ দিয়ক সাংবাদিক নিগ্ৰহ বন্ধ কৰক আৰু কালি যিটো দৰে ঘটনা সংঘটিত হৈছে সেই ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰ কাৰণে আমি অসম চৰকাৰক কঠোৰভাৱে সকিয়নি দিছোঁ ঠিক অসম আৰক্ষীক আমি হাই ধ্বনি দিছোঁ আৰু আজি অসমৰ সমগ্ৰ ৰাজ্যৰ লগতে অসমৰ বিভিন্ন সংবাদ সংস্থা অসমৰ বিভিন্ন জাতীয় সংগঠন অসমৰ বিভিন্ন প্ৰেছ ক্লাবে যেনেধৰণে আজি কালি ঘটনাটোলৈ প্ৰতিবাদ সাব্যস্ত কৰিছে ঠিক তেনেধৰণে আজি আমি যোৰহাট প্ৰেছ ক্লাবেও ক'লা বেজ পৰিধান কৰি আমি মৌনভাৱে আজি কালি এই ঘটনাটোৰ তীব্ৰ প্ৰতিবাদ এই মুহূৰ্তত সাব্যস্ত কৰিছোঁ যোৱাকালি অসম চৰকাৰৰ ভেৰণীয়া গুণ্ডা পুলিচ বাহিনীয়ে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকসকলক যি অত্যাচাৰ কৰিলে যি কন্দুৱা গেছ প্ৰয়োগ কৰি যি অত্যাচাৰ কৰিলে এইটো সম্পূৰ্ণ এক গণতন্ত্ৰ বিৰোধী আৰু গণতান্ত্ৰিক চৰকাৰ এখনৰ কাৰণে এই গণতন্ত্ৰ বিৰোধী কাৰ্যসূচী লজ্জাজনক আৰু এইটো অসমবাসীৰ বাবে অতি দুৰ্ভাগ্যজনক বিষয় অসম চৰকাৰৰ এনে দুৰ্ভাগ্যজনক এনে হিতলাৰী শাসন ব্যৱস্থা কোনো কাৰণতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰই কেতিয়াও নামানে আৰু অনাগত দিনবিলাকত অহা ২৬ চনৰ যি সাধাৰণ ইলেকশ্যন আছে অসমত আৰু অসমবাসী ৰাইজে এই অসম চৰকাৰৰ এই গণতান্ত্ৰিক বিৰোধী যি কৰ্মকাণ্ড কৰিছে হিতলাৰী শাসনৰ বিপক্ষে সম্পূৰ্ণ তেওঁলোকে ৰায় প্ৰদান কৰিবলৈ এই চৰকাৰক কিন্তু উপযুক্ত শাস্তি প্ৰদান কৰিব আৰু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসম চৰকাৰক সতৰ্ক কৰি দিছোঁ যে ভৱিষ্যতে এই সাংবাদিকসকলক নিৰপেক্ষ সাংবাদিকসকলক যাতে কোনো কাৰণতে সংবাদ গ্ৰহণ কৰিবলৈ যাওঁতে কোনো কাৰণতে শাস্তি প্ৰদান নকৰে তাৰ বাবে আমি সতৰ্ক কৰি দিছোঁ যদি ভৱিষ্যতে এই সাংবাদিকসকলক চৰকাৰে যদি বিনা কাৰণত যদি এনেকৈ শাস্তি প্ৰদান কৰে কিন্তু এই বিষয়ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰৰ বিষয়টো কিন্তু গণতান্ত্ৰিকভাৱে কিন্তু গভীৰ আন্দোলন কৰিবলৈ বুলি বাধ্য হ'ব বুলি আমি আপোকৰ যোগেদি সকীয়াই দিছোঁ সাংবাদিকৰ ওপৰত নিৰ্যাতনৰ ঘটনা পুৰণি নহয় তথাপিও কালি ঘটনা আমি তীব্ৰ নিন্দা কৰিছোঁ আৰু অসমত সাংবাদিকতাৰ সুস্থ পৰিৱেশ গঢ়ি তুলিব কোনে কৰিব চৰকাৰে কৰিব লাগিব মই ভাবোঁ এই ক্ষেত্ৰত অনাগত দিনত অসমত সাংবাদিকতাৰ সুস্থ পৰিৱেশ গঢ়ি উঠিব নহ'লে অনাগত দিনত সাংবাদিকে কিন্তু তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি তেনেহ'লে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম হয় এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা ২৪ ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা
বিনামূলীয়া ৱাইফাই সুবিধা, কাৰ পাৰ্কিঙৰ ব্যৱস্থা, ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা, লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ, য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি। আপোনাৰ বাবে এটি সুখবৰ, আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি। 3 জনৰ বাবে উপলব্ধ কোঠা 3000, কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা। 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা, কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা। তেনেহলে পলম নকৰি এতিয়াই আমাৰ শাংগিলা হোমষ্টেলৈ আহিব পাৰে। আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা। অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক। আমাৰ ঠিকনা DCB ৰোড, হেমবৰুৱা পথ, তৰাজান কাকতি গাঁও, যোৰহাট।